নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে এছ কে জগতমোহন ইউটিউব চেনেল। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে গম পাইছে শিৱৰাত্ৰি সমাগত খুব সোনকালে পাবহি শিৱৰাত্ৰি। আৰু শিৱসাগৰ শিৱৰাত্ৰি কি ধৰণে আয়োজন হৈছে তাৰ সামগ্ৰিক পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, ইয়াত যে আপোনালোকে এইখিনি যে নাম্বাৰ লিখা দেখিছে আৰু ইয়াতে হ'ব শিৱৰাত্ৰিৰ যি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দোকানসমূহ, দোকান পোহাৰসমূহ ইয়াতে দিব। আৰু তেখেতলোকে ইয়াতে জোখ মাখ কৰি থৈছে 6x6, 8x8 বা 10x12, ঠিক সেইদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু বিপণী আহিব, বহু দোকান ইয়াতে মেলালৈ সকলো আহিব। তাৰ উপৰিও যদি শিৱসাগৰ কোনোবা হতাশয় ব্যক্তিয়ে শিৱৰাত্ৰিত দোকান দিম বুলি ভাবি আছে, শিৱদৌলৰ প্ৰাংগণত যি এই 6দিনীয়াকৈ অনুষ্ঠিত হৈছে শিৱ মহোৎসৱৰ, এই শিৱ মহোৎসৱত আপোনালোকে যদি দোকান এখন দিব বিচাৰে তেন্তে সেই দোকানখনত আপোনালোকে কিমান পইচা চিকিউৰিটি দিব লাগিব তাৰ বাবে আপোনালোকে ভিডিঅ'টোৰ লগত সংযোগ হৈ থাকক। আপোনালোকক সবিশেষ আমি জনাই আছোঁ। দৰ্শক, আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, শিৱ মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী সংগীতৰ অনুষ্ঠানৰ এগৰাকী মুম্বাই কণ্ঠশিল্পী হৰহৰ শম্ভু খ্যাত অভিলিখা পাণ্ডে, তেখেতৰ সংগীতৰ অনুষ্ঠান আছে। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। শিৱসাগৰবাসী হিচাপে সকলো অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিজন ব্যক্তিকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক। যদি শিৱৰাত্ৰি এই বিশাল পৰিৱেশ এতিয়ালৈ আপোনালোকে চোৱা নাই তেন্তে চাই যাওক এই বিশাল পৰিৱেশ, কেনেকুৱা এটা পৰিৱেশ বিৰাজমান হয় শিৱসাগৰ এই শিৱদৌল প্ৰাংগণত। গতিকেলৈ সকলো আহক, আপোনালোকে সবিশেষ চাই থাকিব। আমি প্ৰতিদিনাই শিৱৰাত্ৰি প্ৰতিটো ভিডিঅ' আমি দিবলৈ চেষ্টা কৰি যাম। আপোনালোকে আমাৰ লগত সংযোগ হৈ থাকিব। আৰু দৌলৰ ভিতৰ চোৱা কিদৰে সজাই তুলিছে, কিদৰে সকলোৱে হাতে কামে লাগি গৈছে, তাক আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। আহক দৌলৰ ভিতৰ চোৱা সোমাই যাওঁ। একাশীতে ধৰো মুক্তি নান বাবা, হৃদয়ৰ ৰূপ ধৰি বোলা হৰি হৰি বুলি দি যাবা অংকা। আমি মোবাইলত নুঠো নেকি? পাপিছ বুলি আপোনাক কোনে ক'লে? এই আমাৰ দৌল কমিটিয়ে সকলোৱে কয় পাগলী পাগলী, সেইটো কাৰণে মনটোকে ভাল লাগক বুলি এইখনকে পঢ়িছোঁ। হয় নেকি? কৰ্মচাৰীও কয় এইবোৰ পঢ়ি থাকিলে গালি পাৰে, পাগলীয়ে কি পঢ়িছ। সকলোৱে মোৰ মহাপাপ কৰি আছে। সেইখিনি কেতিয়া কেনেকৈ ভোন দিব পাৰোঁ ভগৱানেহে জানে। ঠিক আছে, আপুনি পঢ়ি থাকক হা। হ'ব বাৰু, ভাল মানুহ হ'বা দেই। ধন্যবাদ। হৰ হৰ ও নন্দী ভিঙ্গি ও স্তুতি কৰে ও গন্ধৰ্ব কিন্নৰে, ও স্তুতি কৰে ও গন্ধৰ্ব কিন্নৰে। ত্রিনয়ন 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 ত্রিনয়ন।
ছন্দ তাতে তোমাৰ বাঘ চাল বজাই ডম্বৰু তুমি হাতত ত্ৰিশূল গংগা পৱা নীলা নমাই তোমাৰ হিৰে ধৰি ত্ৰিনয়ন 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 এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ হোটেল যদি এখন হোটেল দিব বিচাৰে তেন্তে হোটেলখনৰ বাবদ আপোনালোকে 23,000 টকা তাত জমা কৰিব লাগিব চিকিউৰিটি তেতিয়া এখন হোটেল আপোনালোকে এই 6টা দিন আপোনালোকে সুন্দৰ ৰূপত ব্যৱসায়টো কৰিব পাৰিব আপোনালোকে যদি সকলো ধৰণৰ সামগ্ৰী 10x10 এটা ৰুম ল'ব বিচাৰে তাত 2টা লাইট থাকিব আৰু আপোনালোকে তাত চিকিউৰিটি বাবদ দিব লাগিব 18,000 টকা আৰু 10x8 সকলো ধৰণৰ সামগ্ৰী বিকিব পাৰিব 2টা লাইট তেখেতৰ কমিটিসকলৰ ফালৰ পৰা থাকিব সেইটো ৰুমত আপোনালোকে দিব লাগিব 15,000 টকা 8x8 এটি অকণমান সৰু ৰুম আৰু সকলো ধৰণৰ সামগ্ৰী তাত আপোনালোকে ব্যৱসায় কৰিব পাৰিব 2টা লাইট কমিটিৰ ফালৰ পৰা দিব তাত আপোনালোকে 13,000 টকা দিব লাগিব আৰু 8x6 ঠিক একেটাই সকলো সামগ্ৰী বিকিব পাৰিব তাত 11,000 টকা প্ৰিয় দৰ্শক শিৱৰাত্ৰি শিৱদৌল প্ৰাংগণৰ যদি আপুনি দোকান দিব বিচাৰে আটাইতকৈ কম দোকানখনৰ 6x6 এটা ৰুমৰ মূল্য হ'ল তাৰ চিকিউৰিটি বাবদ 9,000 টকা গতিকেলৈ সদাশয় ব্যক্তি আপোনালোকে যদি দোকান দিব বিচাৰিছে সোনকালে যোগাযোগ কৰক